নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আমাৰ শৰীৰত জীৱনী শক্তি উৎপাদনৰ নামতে খাদ্য গ্ৰহণ কৰোঁ আৰু কিছুমান খাদ্য আমি হয়তো বহুত বছৰ পূৰ্বৰে পৰা নিয়মিতভাৱে ব্যৱহাৰ কৰি আহিছোঁ। সাধাৰণতে স্থানীয়ভাৱে উৎপাদিত খাদ্যবস্তুবোৰকে আমি বেছি গুৰুত্ব দিওঁ আৰু এই খাদ্যবস্তুবোৰে আমি নিয়মিতভাৱে ব্যৱহাৰ কৰি থাকোঁ। বিভিন্ন ৰিচাৰ্চৰ পৰা জানিব পৰা গৈছে যে আমি নিয়মিতভাৱে এনেদৰে গ্ৰহণ কৰি অহা খাদ্যৰ কিছুমান খাদ্য অতি বিষাক্ত আৰু এই বিষাক্ত খাদ্যবস্তুবোৰ আমি নিয়মিতভাৱে গ্ৰহণ কৰাৰ ফলত আমাৰ শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি কৰি আমাৰ স্বাস্থ্য ৰক্ষাত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। গতিকে বন্ধুসকল, আমি হয়তো এই বিষাক্ত খাদ্যবস্তুবোৰ আমি নিশ্চয় বিষাক্ত বুলি নাজানো বাবেহে আমি নিয়মিতভাৱে গ্ৰহণ কৰি আহিছোঁ। কিন্তু বিভিন্ন ৰিচাৰ্চৰ পৰা এই খাদ্যবস্তুবোৰ বিষাক্ত বুলি বা আমাৰ স্বাস্থ্য ৰক্ষাত ক্ষতি কৰে বুলি জানিব পৰা গৈছে। আজি আমি এনেধৰণৰ 4বিধ বিষাক্ত বস্তুৰ বিষয়ে কথা পাতিম, যিবোৰ খাদ্যবস্তুৰ কথা আপুনি হয়তো জানিলে আজিৰ পৰা নিশ্চয় ব্যৱহাৰ নকৰে। গতিকে বন্ধুসকল, আহকচোন আমি নিয়মিতভাৱে গ্ৰহণ কৰি অহা এই বিষাক্ত 4বিধ বস্তু কি কি আৰু কেনেধৰণে আমাৰ শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি কৰে সেই বিষয়ে আজি আলোচনা কৰোঁ। আহক বন্ধুসকল, আমি নিয়মিতভাৱে ব্যৱহাৰ কৰি থকা এনে বিষাক্ত খাদ্যবস্তুবোৰৰ ভিতৰৰ এবিধ হৈছে সেউজীয়া আলু। সাধাৰণতে সেউজীয়া আলুৰ খেতি কোনেও নকৰে। আমি বজাৰৰ পৰা যিবোৰ আলু কিনি আনো বা ঘৰতে উৎপাদন কৰোঁ, সেই আলুৰ মাজতে এই সেউজীয়া আলুবিধ থাকে। এই সেউজীয়া আলুবিধত ক্লৰফিল বা পত্ৰহৰিত নামৰ এবিধ উপাদান থাকে বাবেই এই আলুবিধৰ ৰং সেউজীয়া হয়। সাধাৰণতে ক্লৰফিল বা পত্ৰহৰিত এই যৌগবিধ বা এই উপাদানবিধ বিষাক্ত নহয় যদিও এই ক্লৰফিলৰ লগতে চলনেচিয়া নামৰ এবিধ উপাদান থাকে। এই চলনেচিয়া নামৰ উপাদানবিধ যথেষ্ট বিষাক্ত। এই চলনেচিয়াই মানুহৰ স্নায়ুতন্ত্ৰত বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে আৰু স্নায়ুতন্ত্ৰত বিষক্ৰিয়াৰ সৃষ্টি কৰি স্নায়ুতন্ত্ৰৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আমি সেউজীয়া আলু কেতিয়াও ব্যৱহাৰ কৰা উচিত নহয়। আমি যদি বজাৰৰ পৰা আনোতে বা ঘৰতে উৎপাদন কৰা আলুত এই সেউজীয়া আলুবিধ দেখোঁ, তেতিয়া এই সেউজীয়া আলুবিধ আমি পেলাই দিয়াই আমাৰ কাৰণে ভাল। আমি নিয়মিতভাৱে ব্যৱহাৰ কৰি থকা এই বিষাক্ত খাদ্যবস্তুবোৰৰ ভিতৰত এবিধ হৈছে তিতা বাদাম। সাধাৰণতে তিতা বাদামৰ খেতিও কোনেও নকৰে। আমি যেতিয়া ওচৰৰ দোকানৰ পৰা বাদাম কিনি আনি খাওঁ, তেতিয়া বাদাম খাই থকাৰ মাজতে মাজে মাজে কেতিয়াবা আমি একোটা তিতা বাদাম পাওঁ। এই তিতা বাদামটো যথেষ্ট বিষাক্ত, কিয়নো এই তিতা বাদামত হাইড্ৰজেন চায়ানাইড নামৰ এবিধ দ্ৰব্যৰ উপস্থিতি পোৱা গৈছে। এই হাইড্ৰজেন চায়ানাইড হৈছে পৃথিৱীৰ সবাতোকৈ বিষাক্ত বস্তু। গতিকে যদিহে আমি এই তিতা বাদামৰ জৰিয়তে হাইড্ৰজেন চায়ানাইড নিয়মিতভাৱে সেৱন কৰি থাকোঁ, তেতিয়া নিশ্চয়কৈ আমাৰ শৰীৰত ই যথেষ্ট ক্ষতি কৰাৰ সম্ভাৱনা অধিক। গতিকে আমি যেতিয়া এই বাদাম সেৱন কৰি থাকোঁ, তেতিয়া যদি আমি এই তিতা বাদাম আমাৰ মুখত পৰে বা আমি গম পাওঁ, তেতিয়া আমি সেই মুখৰ পৰা তিতা বাদামটো উলিয়াই পেলাই ভালদৰে কুলি কৰি মুখখন ধুই পেলাব লাগে, যাতে এই তিতা বাদামৰ অলপো আমাৰ পেটৰ ভিতৰলৈ নাযায়। গতিকে আমি যদি নিয়মিতভাৱে সেৱন কৰি থকা এনে বাদামৰ এই তিতা বাদামটো আমি ব্যৱহাৰ কৰি থাকোঁ, তেতিয়া ই আমাৰ শৰীৰত যথেষ্ট বিষক্ৰিয়াৰ সৃষ্টি কৰি আমাৰ বিভিন্ন স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে। আমি নিয়মিতভাৱে ব্যৱহাৰ কৰি থকা এই বিষাক্ত খাদ্যবস্তুবোৰৰ ভিতৰৰ এবিধ হৈছে আধা সিজা ৰাজমাহ। সাধাৰণতে আমি ৰাজমাহক এবিধ পুষ্টিকাৰক খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ, কিন্তু কথাটো হৈছে ৰাজমাহত লেক্টিন নামৰ এবিধ উপাদান পোৱা যায়। এই লেক্টিন নামৰ উপাদানবিধ মানুহৰ শৰীৰৰ বাবে যথেষ্ট বিষাক্ত। কিন্তু যদিহে এই ৰাজমাহ খাওঁতে সম্পূৰ্ণৰূপে সিজাই খোৱা হয়, তেতিয়া এই লেক্টিন একেবাৰে নাইকিয়া হৈ যায়, যাৰ বাবে লেক্টিনৰ উপস্থিতি ৰাজমাহত নাথাকে আৰু লেক্টিনে মানুহৰ শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰে। কিন্তু যদিহে এই ৰাজমাহবিধ আধা সিজা অৱস্থাত থাকে, তেতিয়া এই লেক্টিনে মানুহৰ শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে আৰু বিভিন্ন স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰা দেখা যায়। সেইবাবে ৰাজমাহ খাওঁতে সদায় সম্পূৰ্ণৰূপে সিজাই খাব লাগে। যদিহে ইয়াক আধা সিজা অৱস্থাত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ এই লেক্টিন নামৰ উপাদানবিধে
মানুহৰ শৰীৰত যথেষ্ট বিষক্ৰিয়াৰ সৃষ্টি কৰি বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰা দেখা গৈছে। আমি নিয়মিতভাৱে ব্যৱহাৰ কৰি থকা বিভিন্ন বিষাক্ত খাদ্যবস্তুবোৰৰ ভিতৰৰ এবিধ হৈছে ব্ৰাউন ৰাইচ। সাধাৰণতে ব্ৰাউন ৰাইচক বেছি পুষ্টিকাৰক খাদ্য হিচাপে জনা যায় বা আমি বেছি পুষ্টিকাৰক খাদ্য বুলি জানো। আমি যদিও বগা চাউলৰে ভাত খাওঁ, তথাপি আমাৰ কিন্তু ব্ৰাউন ৰাইচৰ প্ৰতি আমাৰ বেছি এটা পুষ্টিকাৰক গুণ থকা বুলি আমাৰ ভাৱ আছে। কিন্তু বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা জনা গৈছে যে বগা চাউলটোতকৈ এই ব্ৰাউন চাউলটোত আৰ্ছেনিকৰ পৰিমাণ বেছি থাকে। সাধাৰণতে বগা চাউলেই হওক বা এই ব্ৰাউন ৰাইচেই হওক দুয়োবিধতে আৰ্ছেনিক থাকেই, কিয়নো সাধাৰণতে ধানৰ উৎপাদন কৰোঁতে যিবোৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় সেই ৰাসায়নিক সাৰবোৰত আৰ্ছেনিক নামৰ এবিধ উপাদান থাকে আৰু ধানে সেই আৰ্ছেনিকবিধ শোষণ কৰি লৈ চাউলত জমা কৰি থয়। কিন্তু বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা জনা গৈছে যে বগা চাউলটোতকৈ ব্ৰাউন চাউলটোত আৰ্ছেনিকৰ পৰিমাণ বেছি থাকে আৰু আৰ্ছেনিক হৈছে আমাৰ শৰীৰৰ বাবে এবিধ অতি বিষাক্ত দ্ৰব্য আৰু এই আৰ্ছেনিকে আমাৰ শৰীৰত বিভিন্ন বিষক্ৰিয়াৰ সৃষ্টি কৰি বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আমি এই চাউল সাধাৰণতে বগা চাউলতো থাকে আৰ্ছেনিক আৰু ব্ৰাউন চাউলতো থাকে, কিন্তু বগা চাউলতকৈ ব্ৰাউন চাউলত আৰ্ছেনিকৰ পৰিমাণ বেছি বুলি ইতিমধ্যে প্ৰমাণ পোৱা গৈছে। কিন্তু আমি যেতিয়া চাউলৰ ভাত খাবই লাগিব, এইটো বগা চাউলেই হওক বা ব্ৰাউন চাউলেই হওক, সেইবাবে আমি চাউলৰ পৰা এই আৰ্ছেনিকৰ পৰিমাণটো কমৰ ক্ষেত্ৰত আমি প্ৰথমতে চাউলটো 2 ঘণ্টামান সময় তিয়াই থ'ব লাগে। 2 ঘণ্টামান সময় তিয়াই থোৱাৰ পাছত যেতিয়া ভাত ৰন্ধা হয়, সেই ভাত ৰন্ধাৰ আগমুহূৰ্তত আমি 4বাৰমান ভালদৰে ভাল পানীৰে ধুই ল'ব লাগে। তেতিয়াহে আমাৰ এই চাউলৰ পৰা এই আৰ্ছেনিকটো কমি যায়, একেবাৰে নাইকিয়াই হৈ যায় তেতিয়া। গতিকে আমি যেতিয়া ভালদৰে ধুই লওঁ তেতিয়া আমাৰ চাউলৰ পৰা এই আৰ্ছেনিকৰ পৰিমাণ কমি যায় আৰু আমাৰ শৰীৰত বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা কমি যায়। বন্ধুসকল, আমি নিয়মিতভাৱে ব্যৱহাৰ কৰি থকা কিছুমান বিষাক্ত খাদ্য বস্তুৱে আমাৰ শৰীৰত কিদৰে বিষক্ৰিয়াৰ সৃষ্টি কৰি বিভিন্ন স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই বিষয়ে কিছু কথা শুনিলে। লগতে এনে বিষাক্ত খাদ্যবস্তুবোৰ আমি কিদৰে বিষাক্ত নোহোৱাকৈ আমি গ্ৰহণ কৰিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।